নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকক লৈ আহিছোঁ আজি মোৰ মেডিকেল জ্যোতিষ ২ নম্বৰ খণ্ডটোলৈ। আজি মই আলোচনা কৰিম যে মৃগী ৰোগ কি, কেনেকৈ হয় আৰু জ্যোতিষ শাস্ত্ৰত কেনেকৈ ইয়াক বিচাৰ কৰা হয়। বন্ধু বান্ধৱীসকল, এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্ট হয়, গতিকে আপোনালোকে এই ভিডিঅ'টো যাতে সকলোৰে কামত আহে, সকলোৱে কামত অহাৰ কাৰণে বনোৱা হৈছে। গতিকে এইটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্টছ দিব, যাতে মই আপোনালোকৰ উত্তৰ বা কিবা সন্দেহ থাকিলে মই তাৰ উত্তৰ দিব পাৰোঁ। বন্ধু বান্ধৱীসকল, জ্যোতিষ শাস্ত্ৰ এক বিশাল বিজ্ঞান। ইয়াক অনুভৱ কৰিব পাৰি যেতিয়া আমি এই বিজ্ঞানৰ লগত জড়িত হওঁ। এই জ্যোতিষ বিজ্ঞানৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনত কেনেধৰণৰ ৰোগত বা সমস্যাত কষ্ট ভোগ কৰিবলগীয়া হয়, তেওঁৰ জীৱনত সকলোখিনি বা কেতিয়া হ'ব, কোন সময়ত হ'ব, সকলোখিনি জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা আমি জানিব পাৰোঁ। আধুনিক চিকিৎসা বিজ্ঞানে ৰোগৰ চিকিৎসাৰ দ্বাৰা এজন ৰোগীক সুস্থ কৰিব পাৰে, কিন্তু কি ৰোগ কেতিয়া হ'ব সেয়া মাত্ৰ জ্যোতিষ বিজ্ঞানৰ দ্বাৰাহে জনাটো সম্ভৱ হয়। আজি আমি আলোচনা কৰিম যে জ্যোতিষ শাস্ত্ৰৰ বিচাৰৰ দ্বাৰা কেনেকৈ এজন ৰোগী মৃগী ৰোগ বা হিষ্টেৰিয়া বা স্কিজোফ্ৰেনিয়া, যাক আমি চেৰা পাগল বুলি কওঁ বা পাগলামি কৰি থকা বুলি কওঁ, আৰু এইবোৰ ৰোগ মানসিক ৰোগ, আৰু এই ধৰণৰ ৰোগ কিদৰে জ্যোতিষ প্ৰতিকাৰৰ দ্বাৰা নিবাৰণ কৰিব পাৰি তাৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। বন্ধু বান্ধৱীসকল, কুণ্ডলীত এই ৰোগৰ বিচাৰ আমি কৰিম চন্দ্ৰৰ পৰা, কাৰণ চন্দ্ৰ হ'ল আমাৰ মন মগজু। গতিকে চন্দ্ৰ যদি অশুভ, দুৰ্বল অথবা পাপ গ্ৰহৰ যুক্ত হয়, তেনেহ'লে এই ধৰণৰ মানসিক ৰোগ হয় বা মানসিক ৰোগত কষ্ট ভোগ কৰে। কথাবোৰ পাহৰি যোৱা, যিটো আমি মেমৰি লছ বুলি কোৱা হওঁ বা ডেমেনচিয়া বুলি কোৱা হওঁ, অশান্তিকৰ এক মন, চঞ্চল মন। মৃগী ৰোগ এক প্ৰকাৰ মানসিক ৰোগ। মস্তিষ্কৰ বিকাৰৰ কাৰণে এই ৰোগ সৃষ্টি হয় বা উৎপন্ন হয় শৰীৰত। এখন কুণ্ডলী মই লৈছোঁ, এই কুণ্ডলীখন আপোনালোকৰ উদাহৰণ হিচাপে মই বুজাবলৈ লৈছোঁ যে চন্দ্ৰ যদি লগ্নৰ পৰা অষ্টমত বা ষষ্ঠ স্থানত বা দ্বাদশ স্থানত থাকে, তেতিয়াহ'লে চন্দ্ৰ অশুভ হৈ যায়। এই কুণ্ডলীখনত চাওক, চন্দ্ৰ কন্যা লগ্ন, গতিকে কন্যা লগ্নৰ পৰা চন্দ্ৰ অৰ্থাৎ মেঘ ৰাশিত আছে চন্দ্ৰ, গতিকে চন্দ্ৰ ইয়াতে অষ্টমত থকাৰ লগে লগে চন্দ্ৰ দুৰ্বল হৈ গৈছে। আৰু যি গ্ৰহই 6, 8, 12 স্থানত থাকে, সেই গ্ৰহ প্ৰথমতে অশুভ হয় বা দুৰ্বল হয় অৱস্থান কৰা লগ্নৰ পৰা। এতিয়া এই কুণ্ডলীখনত দেখা গৈছে যে চন্দ্ৰৰ পৰা চতুৰ্থ স্থানত ৰাহু বহি আছে। চন্দ্ৰ আছে মেঘ ৰাশিত, গতিকে মেঘ ৰাশি হ'ব জাতকৰ, গতিকে মেঘ ৰাশিৰ চতুৰ্থ স্থানত চন্দ্ৰ আছে। আৰু চতুৰ্থ স্থানটো হ'ল কৰ্কট ৰাশি, আৰু কৰ্কট ৰাশিৰ অধিপতিয়ে হ'ল চন্দ্ৰ। গতিকে চন্দ্ৰৰ স্থানত যেতিয়া ৰাহু অশুভ গ্ৰহ বহি আছে, চতুৰ্থ স্থানটো অশুভ কৰিছে, অৰ্থাৎ চন্দ্ৰক দুৰ্বল কৰিছে, পাপ পীড়িত কৰিছে। তৃতীয়তে শনিৰ সপ্তম দৃষ্টি আহি চন্দ্ৰৰ ওপৰত পৰিছে, গতিকে চন্দ্ৰ সেইফালৰ পৰাও অশুভ। শনি আৰু ৰাহুৰ দুয়োটাৰে প্ৰভাৱ পৰিছে চন্দ্ৰৰ ওপৰত, গতিকে এই ক্ষেত্ৰত চন্দ্ৰ দুৰ্বল আৰু চন্দ্ৰৰ অশুভ স্থিতি হৈছে। আনহাতে এই কুণ্ডলীখনৰ লগ্ন হ'ল কন্যা লগ্ন, গতিকে কন্যা লগ্নৰ অধিপতি হ'ল বুধ, আৰু ইয়াতে বুধ যদি সবল বা শুভ হ'লহেঁতেন, তেনেহ'লে কিন্তু এই জাতকজন মানসিক যিটো ৰোগ বা চন্দ্ৰৰ অশুভৰ পৰা ৰক্ষা পালেহেঁতেন। কিন্তু ইয়াতে বুধো দেখা গৈছে চতুৰ্থ স্থানত আছে, চতুৰ্থ স্থানত অৱস্থান কৰি আছে, আৰু শনিৰ তৃতীয় দৃষ্টি বুধৰ ওপৰত আছে, গতিকে শনিও বুধৰ শত্ৰু, গতিকে বুধো ইয়াতে অশুভ অৱস্থান কৰি আছে। এনে ক্ষেত্ৰত বুধো দুৰ্বল হৈছে, অৰ্থাৎ লগ্নপতিও দুৰ্বল হৈ গৈছে, চন্দ্ৰও দুৰ্বল হৈছে। গতিকে এই স্থিতিত ব্যক্তিৰ অশান্ত মন, মৃগী, স্কিজোফ্ৰেনিয়া, চঞ্চল মন আদি মানসিক ৰোগত ভোগা দেখা যায়, আৰু তেওঁৰ স্মৃতিশক্তিও লোপ পোৱা দেখা যায়, আৰু স্নায়ু ৰোগো হোৱা দেখা যায় বা স্নায়ু দুৰ্বল হয় আদিৰ যথেষ্ট কষ্ট ভোগ কৰিব লগা হয় তেওঁৰ জীৱনত। গতিকে ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে চন্দ্ৰক যি গ্ৰহই দূষিত কৰিছে অথবা দুৰ্বল কৰিছে, সেই গ্ৰহৰ শান্তিৰ প্ৰয়োজন। শাস্ত্ৰৰ মতে ইয়াতে আমি ৰাহু আৰু শনিৰ গ্ৰহ শান্তি পূজা কৰিব লাগিব, আৰু চন্দ্ৰক বল দিবলৈ আমি চন্দ্ৰৰ ৰত্ন মুকুতা বা মুনষ্ট'ন, আৰু লগ্নাধিপতি ইয়াতে আছে বুধ, গতিকে বুধক শক্তি দিবলৈ বুধৰ ৰত্ন পান্না পৰিধান কৰিব লাগিব। কিন্তু ইয়াৰ বিষয়ে সূক্ষ্ম বিশ্লেষণৰ প্ৰয়োজন আছে, চাব লাগিব জাতকক চন্দ্ৰ ৰত্ন বা বুধৰ ৰত্ন পৰিধান কৰিব পাৰি নে নোৱাৰি।
আৰু জ্যোতিষীয় প্ৰতিকাৰ হিচাপে ৰাহু শনিৰ দান, বীজ মন্ত্ৰ, হনুমান মন্দিৰ দৰ্শন আৰু নিয়মিত গণেশৰ আৰাধনাৰ দ্বাৰা আমি সুস্থ কৰিব পাৰোঁ এই কুণ্ডলীৰ জাতকক। গতিকে চন্দ্ৰক সবল কৰিবলৈ শিৱৰ আৰাধনা, নিয়মিত 108 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰিলেও চন্দ্ৰ সবল হয়। কিন্তু এটা কথা জানি ল'ব, যেতিয়া ৰোগ হ'ব প্ৰথমতে চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা পৰামৰ্শ লৈ নিয়মিতভাৱে ঔষধ খাব লাগিব আৰু লাহে লাহে এই নিয়মখিনি যেতিয়া পালন কৰি যাব এই ঔষধে উপশম কৰিব এই ৰোগক। ধন্যবাদ।